হেপী শিৱৰাত্ৰি। হেল্ল' গইছ আৰু আজি আমাৰ একচুৱেলি এবাৰ শিৱৰাত্ৰি পূজা নাই, কাৰণ যিহেতুকে মানুহ মাৰা গৈছিল, তো আমাৰতো কাজ গেল, কাজখন 13 তাৰিখে গেল, কিন্তু হ'লেও মানে একমাহ হোৱা নাই, একমাহ নোহোৱাকৈ বোলে মন্দিৰত যাব নাপায়। এই বস্তাখান দিছি, বস্তাখনত বোলে কিবা বোলে বালা আনিব লাগে। যদিও শিৱৰাত্ৰি পূজাত মানে আমি মন্দিৰত যাব নাপাওঁ, কিন্তু ঘৰত অলপমান ঘটা ভাংচাং বনাই খাওঁ নেকি, অলপ ভাল লাগিব। তো লৈ এতিয়া বালা এইয়া এতিয়া থৈ দিলোঁ ধুনীয়াকৈ। ইয়াতে মায়ে ইয়াতে আহি লৈ যাব। এইখিনিত ক'তো শিৱৰাত্ৰি পূজা হোৱা নাই নেকি? কাৰণ ইয়াতে শিৱৰাত্ৰি পূজাৰ মানে আমাৰ এইখিনিত আৰু ক'তো একো দেখা নাই দেখোঁ, ক'তো চাইডে তাইডেও চুলি কাটা দোকান বা আজি আছে নে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন। তো দাড়ি চুলি কাটা হৈ গ'ল আৰু কেনেকুৱা লাগছে, বেয়া লাগবা নালাগে, সিহঁতে ভালে কাটে। খালি এটা প্ৰব্লেম হৈছে কি, মোবাইলটোত চাৰ্জ নাই। ঘৰক আহি পেলাই ঘৰক আহি দেখিলোঁ বোলে নাটক চলি আছে, এই ফিল্টাৰ চাফা কৰা, এই যে বালা আনি দিছিলোঁ এতিয়ালৈকে হোৱাই নাই। তাৰমানে কি বুজাই গ'ল, তাৰমানে এইটো বুজাই গ'ল যে এতিয়া গা ধুব নাপাওঁ আৰু বহুত টাইম ৰখিব লাগিব, তেতিয়াহে ধুব পাম। বহুত আশা কৰি ভিডিঅ' বনাম বুলি পেলাই, শিৱৰাত্ৰি পূজা বুলি পেলাই ৰাতিপুৱাই পুৱাই চুলি কাটিব যাওঁতে ব্লগটো ষ্টাৰ্ট কৰি লৈছিলোঁ, আৰু তাৰপিছত কি হ'ল, পাৰলোঁ ব্লগ বনাব নল্লোঁ। এই যিটো ক্লিপ লৈছোঁ, এইটো ক্লিপ শিৱৰাত্ৰি পূজাৰ পিছদিনা, মানে আজি যোৱাকালি শিৱৰাত্ৰি পূজা গ'ল, মানে কিহৰ কাৰণে ব্লগ বনাব নল্লোঁ সেইটো মই ভিডিঅ' এটা ক্লিপ লগাই দিম চাবি তহঁতে। মইতো এইবিলাক ফাংচন নাখাওঁ, কিন্তু এই মানে মাহঁতে আমাৰ বৌ মা এনেকৈ গোটেইগিলাই লগ হৈ পেলাই তাৰমানে ঘটা ভাঙিব নালা, আৰু মই ভাবছোঁ ঠিক আছে বেছি নাখাওঁ, এই অকণমান সৰু কাপ এটাত এইখিনিমান লৈ কিনে খালোঁ। কিন্তু মইতো গম পোৱা নাই সিহঁতে যে ইমান ভাং দিছি। তাৰপিছত আৰু কি হ'ব, খালি এনি টাইম হাঁহো আৰু হাঁহো। বিচনাত বোলে ভাত খাব নাপায় বোলে, এই চালাড, এই খাৰ, এই দালি, ইফালে ভাজি, বিচনাত বোলে ভাত খাব নাপায়। আৰু ভাল চলি হ'লে মানিলে হয়, কিন্তু মই